ভাইৰাছ আছে বুলি গম পাইছোঁ, বহুত ভাইৰাছ আছে। এনেকুৱা ভাইৰাছ আছে যি 1000 মানুহক নিমিষতে গামা ৰশ্মিয়ে ধ্বংস কৰি পেলাব, কিন্তু সেই ভাইৰাছক একো কৰিব নোৱাৰে এই ৰশ্মি। তেনেকুৱা ভাইৰাছো আছে, কিন্তু কল্পনা কৰা নাছিলোঁ যে এই কৰোণা ভাইৰাছৰ নিচিনা এনেকুৱা এই ভাইৰাছে ইমান এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিব। কি দিন আছিল, কি হৈ গ'ল। আহকচোন বেছি দূৰলৈ নাযাওঁ, 2019 বৰ্ষৰ আমাৰ বিজ্ঞানৰ লগত জড়িত কেইটামান দিন চাই লওঁ। এই আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ চাওকচোন, কি ধুনীয়াকৈ ফিল্ডত সূৰ্য নমস্কাৰ প্ৰেক্টিছ কৰি আছিল। কোনো সামাজিক দূৰত্বৰ কথা চিন্তা নাছিল, কোনো মাস্ক পৰিধান কৰাৰ কোনো কথা নাছিল। এয়া আছিল 2019 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ দৃশ্য। আৰু সেই বৰ্ষৰে 27 এপ্ৰিলত মাননীয় ভৱেশ কলিতাদেৱে আহি আমাৰ নতুন গৃহটো উদ্বোধন কৰিছিল। সভাগৃহত সকলোৱে একেলগে বহিছিল, কাৰণ 2019 আছিল ঠিকেই, কিন্তু COVID-19 নাছিল। তাৰপিছতেই চলি গৈছিল বিদ্যালয়ৰ শ্ৰেণী কাৰ্যসমূহ। প্ৰধান আচাৰ্যৰ লগত কৰিছিলোঁ সূৰ্য নমস্কাৰ। এইখিনিতে আহকচোন আমি তেতিয়া সূৰ্য নমস্কাৰৰ দৃশ্য উপভোগ কৰোঁ। ঠিক এনেদৰেই কেৱল আমাৰ নিকেতনতেই নহয়, কেৱল আমাৰ অসমতেই নহয়, কেৱল ভাৰতবৰ্ষতেই নহয়, গোটেই পৃথিৱীৰ সমূহ বিদ্যালয়ৰ শ্ৰেণীসমূহ সূৰ্য নমস্কাৰ শাৰীৰিকৰ দৰে সামূহিক ক্লাছবোৰৰ লগতে অন্য সকলোবোৰ ক্লাছ এনেদৰেই চলি আছিল। ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমিও কোনোদিনে শুনা নাছিলোঁ লকডাউন, চেনিটাইজাৰ, মাস্ক, ছ'চিয়েল ডিষ্টেন্স ইত্যাদিৰ নিচিনা শব্দবোৰ। কেতিয়া ঘূৰি আহিব বাৰু আগৰ সেই দিনবোৰ? এইমাত্ৰ দেশৰ দৃশ্যবোৰ যেন বহু বছৰ আগৰ আহে, তেনেকুৱা লাগে। যি কি নহওক, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আজি যদি এই চেনেলটোত প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো চুই দিব। ধন্যবাদ।